ইনশাআল্লাহ কোরআন মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৭৭৪ নং খণ্ডটিত আমি এটি খুব গুৰুত্বপূৰ্ণ তথা প্ৰয়োজনীয় বিষয় আমি আলোচনা কৰিব লৈছোঁ। আমাৰ আজিৰ আলোচ্য বিষয়টি হৈছে যে দিন ইছলাম। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমাজৰ সকলো শ্ৰেণীৰ লোকক আমাৰ এই আলোচনাৰ মাজলৈ আমি আমন্ত্ৰণ জনাইছোঁ, কিয়নো আল্লাহৰ কিতাপ সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহে প্ৰেৰণ কৰিছে। আমি ইয়াৰ অনুবাদেই হওক বা আমাৰ মাজৰ চিন্তাধাৰাই হওক, বিষয়বস্তুবোৰ ইমান ক্লিন আৰু ইমান সহজ বিষয়বস্তুবোৰক আমি আজি জটিলতাৰ মাজলৈ লৈ যোৱাৰ বাবে আমাৰ সমাজত আজি শান্তি নোহোৱা হৈছে। আমাৰ মাজত আজি কেৱল বৈষম্যতা আৰু বৈষম্যতা। আমি আজি এটি ধৰ্মাৱলম্বী লোকে আন এটি ধৰ্মাৱলম্বী লোকক আমি ভাল নাপাওঁ। ইয়াৰ মূল কাৰণ হৈছে এই ধৰ্ম নামৰ শব্দটি। প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক আহ্বান জনাম যে আপোনালোকে গভীৰতালৈ বিষয়বস্তুসমূহ চিন্তা কৰক, যে আমাৰ যিজন সৃষ্টিকৰ্তা, আমি আল্লাহ কওঁ, কোনোবাই ভগৱান কৈছে, কোনোবাই গড কৈছে, যি নামেৰেই কওক বা নকওক, তেখেতে কিন্তু আমাক সকলোকে সৃষ্টি কৰিছে। সকলোকে সৃষ্টি কৰি তেখেতে আমাৰ মাজত কেতিয়াও বৈষম্যতা আনিব নিবিচাৰে। তেখেতে এটি চিম্পল গাইডলাইন্স দি দিছে, যি গাইডলাইন্স কিন্তু ধৰ্মীয় গাইডলাইন্স নহয়। কোৰআন মজিদ কেতিয়াও ধৰ্মীয় গ্ৰন্থ নহয়। গতিকে ইয়াৰ যিসমূহ কথা বতৰা, ইয়াৰ যিখিনি গাইডেন্স, ইয়াৰ যিসমূহ ছাজেশ্যনছ, সেই ছাজেশ্যনছসমূহ সমগ্ৰ মানৱৰ বাবে এপ্লিকেবল হ'ব। আমাৰ মাজত আমি বিষয়বস্তুসমূহ বুজাত আমি ভুল কৰিছোঁ। আমাৰ মাজত যুগে যুগে কালে কালে আমাৰ মাজত এনে কিছুমান বস্তু আমাৰ মন মগজুত ভৰাই দিয়া গ'ল, যাৰ পৰা ওলোৱাটো আমাৰ বাবে বহুত কঠিন হৈ গৈছে। গতিকে ধৰ্ম আল্লাহৰ সৃষ্টি নহয়, ধৰ্মক আমি সৃষ্টি কৰি লৈছোঁ, মানুহে সৃষ্টি কৰি লৈছোঁ। এই ধৰ্মই সদায় বৈষম্যতাৰ সৃষ্টি কৰে। ধৰ্মই কেতিয়াও ঐক্যতা আনিব নোৱাৰে। আল্লাহৰ এই কিতাপ কোনো এক বিশেষ নিৰ্দিষ্ট লোকৰ বাবে নহয়, বৰং ই এক সাৰ্বজনীন কিতাপ। সকলো প্ৰকাৰৰ মানুহৰ বাবে আল্লাহৰ এই প্ৰত্যেকটো কথাই প্ৰযোজ্য, যিহেতু ইয়াত কোনো ধৰ্মীয় ৰীতি ৰেৱাজৰ কথা নাই। ইয়াত মানৱ সম্পদ গঢ় দিয়াৰ কথা, মানুহৰ ভিতৰৰ যি আমাৰ চাইকি আছে, নফছ আছে, সেই নফছ কেনেকৈ বিশুদ্ধ কৰিব পাৰি, মানুহে মানুহৰ মাজত কেনেধৰণৰ মিলা প্ৰীতিৰে থাকিব পাৰে, সমাজৰ পৰা কেনেধৰণে বিশৃংখলতা দূৰ হ'ব পাৰে, এনেধৰণৰ কথা বতৰাসমূহে প্ৰকৃততে আল্লাহৰ কিতাপে সমগ্ৰ মানৱ জাতিক কৈ আছে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, আল্লাহৰ এই কিতাপৰ চৰ্চা নাই। চৰ্চা থাকিলেও ইয়াৰ যিসমূহ টেম্পাৰিং কৰা অনুবাদ আছে, সেই টেম্পাৰিং কৰা অনুবাদসমূহে আমাৰ গৰিষ্ঠ সংখ্যক মানুহে আমি অধ্যয়ন কৰিছোঁ বা বুজি পাইছোঁ, কিন্তু ইয়াৰ মূল দৰ্শন আমি গৰিষ্ঠ সংখ্যকে ইয়াক আমি বুজিব বিচৰা নাই। সেয়ে প্ৰিয় দৰ্শকবৃন্দ, সমাজৰ পৰা আমাৰ বৈষম্যতা, আমাৰ মাজত মিলা প্ৰীতি আনিবৰ বাবে, বৈষম্যতা দূৰ কৰিবৰ বাবে আমি সকলোকে আহ্বান জনাম, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে, যে আল্লাহৰ এই কিতাপৰ মূল দৰ্শন প্ৰত্যেকেই পঢ়ক, প্ৰত্যেকেই বুজাৰ চেষ্টা কৰক। দুখ আমাৰ, আমি ইয়াক ভুলকৈ অনুবাদ কৰি আছোঁ, যাৰ বাবে আমাৰ মাজত আজি বিভিন্ন ধৰণৰ বৈষম্যতা আহি পৰিছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ আলোচ্য বিষয় হিচাপে আমি আপোনালোকৰ মাজত চৰ্চাৰ বাবে লৈ আনিব বিচৰা বিষয়টি হৈছে যে দিন ইছলাম। ইয়াত দুটি শব্দ আছে, এটি হৈছে দিন আৰু এটি হৈছে ইছলাম। দুইটি শব্দই কিন্তু আৰবী শব্দ। গতিকে আমি যদি ইয়াৰ মূল দৰ্শন বুজিব লগা হয়, আল্লাহৰ যদি বাৰ্তা বুজিব লগা হয়, তেন্তে আমি শব্দসমূহ আমি প্ৰথমতে বুজিব লাগিব। যেনেধৰণে আমি যদি এলফাবেট চিনি নাপাওঁ, আমি ৱৰ্ড চিনি নাপাম। ৱৰ্ড যদি আমি চিনি নাপাওঁ, আমি চেণ্টেন্স চিনি নাপাম। চেণ্টেন্স যদি আমি চিনি নাপাম, আমি প্ৰবন্ধ কেনেকৈ পঢ়িম বা কিতাপ এখন কেনেকৈ পঢ়িম। সেয়েহে আমি শব্দৰ ওপৰত গুৰুত্ব দিওঁ।
আমাৰ এক বন্ধুৱে সৈয়দ ৰফ ডাঙৰীয়া তেখেতৰ ভিডিঅ'সমূহ আপোনালোকে চাব তেখেতে এলফাবেটিকেল এনালাইচিছ দি বুজাই আছে খুব গুৰুত্বপূৰ্ণ ভিডিঅ' তেখেতে ছ'চিয়েল মিডিয়াত দি আছে যি কি নহওক আমাৰ আজিৰ আলোচ্য বিষয়ত আমি যি বিষয়বস্তু লৈ আনিব বিচাৰিছোঁ যে দিন ইছলাম আমি প্ৰথমতেই কৈছোঁ দিন শব্দৰ অৰ্থ ধৰ্ম নহয় ইছলাম বুলি কোৱাৰ লগে লগে আমাৰ মন মগজুত এটা ফ্ৰেম আউট হৈ যায় যে ইছলাম ধৰ্মৰ লোকে টুপি পিন্ধে দাড়ি ৰাখে টাকনুৰ ওপৰত কাপোৰ পিন্ধে মহিলাসকলে বুৰখা পিন্ধে দিনত 5 বাৰ মছজিদত গৈ নামাজ পঢ়ে আজান দিয়ে ইত্যাদি যিসকলে কৰে তেখেতসকলক আমি ইছলাম ধৰ্মৰ লোক বুলি আমি বিবেচনা কৰোঁ কুৰাণ মছজিদৰ এই দিন ইছলামৰ দৰ্শন কিন্তু সম্পূৰ্ণ পৃথক সেয়ে আহক প্ৰিয় দৰ্শকবৃন্দ আমি প্ৰথমতে শব্দ দুটি আমি এনালাইচিছ কৰাৰ বাবে ইনশাআল্লাহ চেষ্টা কৰোঁ দিন শব্দটি আহিছে প্ৰকৃততে ডাইন ইয়াৰ মূল যদি আমি ইয়াৰ দৰ্শন আমি বুজিব লগা হয় তেন্তে দিন শব্দই আমাক দিব লগা আমি লক্ষ্য কৰিলে দেখিম যে আৰবী শব্দ বা পৃথিৱীৰ বিভিন্ন ভাষাৰ শব্দসমূহৰ মাজত ইটো সিটোৰ মাজত ইণ্টাৰলিংক থাকে কিছু হিন্দীত যিটো দেনা বুলি কোৱা হয় আমি অসমীয়াত যিটো লেন দেন অৰ্থাৎ কোনোবাই কাৰোবাক দিছে আৰু তাৰ বিনিময়ত আমি তেওঁক ঘূৰাব লাগিব লেন দেন সেই অৰ্থই প্ৰকৃততে দিন এটা দিন বুলি কোৱাৰ লগে লগে আমি ৱে অফ লাইফ বুলি কওঁ জীৱন ব্যৱস্থা বুলি কওঁ ইয়াছ ইটছ ৰাইট বা জীৱন ব্যৱস্থাটো কেনেকুৱা হ'ব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যদি আমি সেইটোৱে বুজি নাপাওঁ মই পুনৰ আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছোঁ যে আমাৰ জীৱন ব্যৱস্থাটো আল্লাহে কুৰাণ মছজিদত কোনো স্থানতে কোৱা নাই যে তোমালোকে দাড়ি ৰাখিবা টুপি পিন্ধিবা তোমালোকে এনে ধৰণৰ মছজিদত গৈ 5 ওয়াক্ত নামাজ পঢ়িবা এনে ধৰণৰ নামাজ তোমালোকৰ নিয়ম ইত্যাদি একো কথা কুৰাণ মছজিদত নাই কোনোবাই ভাল পাওক বেয়া পাওক আমি কথাখিনি স্পষ্ট কৰিবলৈ হ'লে আমি কুৰাণৰ মেছেজ দিব বিচাৰি আছোঁ আমি ৰাইজক জনাব বিচাৰি আছোঁ এই কিতাপখন কোনো বিশেষ ধৰ্মাৱলম্বী লোকৰ কিতাপ নহয় ই সমগ্ৰ মানৱ জাতিৰ কিতাপ এই কিতাপে সদায় মানুহৰ অন্তৰ পৰিশুদ্ধ কৰাৰ চেষ্টা কৰে এখন সুস্থ তথা সবল সমাজ গঢ়াৰ চেষ্টা কৰে মানৱ সম্পদ গঢ়াৰ চেষ্টা কৰে মানুহৰ মাজৰ পৰা বৈষম্যতা দূৰ কৰাৰ চেষ্টা কৰে মানুহক মৰমীয়াল হ'বলৈ শিকায় গতিকে এনে ধৰণৰ কথা বতৰাবোৰ কোনে ৰিজেক্ট কৰিব এটা দিন শব্দটি যদি আমি এনালাইচিছ কৰিবলৈ যাওঁ আমি কৈছোঁ আমি ইয়াৰ মূল দৰ্শন বুজিবলৈ হ'লে যেহেতু দিন শব্দৰ দ্বাৰা দেনা বুজায় অৰ্থাৎ পৃথিৱীত আমি যদি কাৰোবাৰ পৰা ধাৰ লওঁ গতিকে ধাৰ দিওঁতা এজন থাকে ধাৰ লওঁতা এজন থাকে ধাৰ লওঁতাই ধাৰ দিওঁতাজনৰ ওচৰত কিন্তু সদায় এক বিনয়ী হৈ থাকে নত হৈ থাকে যেহেতু তেওঁ ধাৰ লৈ আছে আৰু ধাৰ দিওঁতাই ধাৰ লওঁতাক এই ধাৰ দিয়াৰ সময়ত তেখেতসকলৰ লেনদেনৰ মাজত বিভিন্ন ধৰণৰ এগ্ৰিমেণ্ট থাকে সেই এগ্ৰিমেণ্টবোৰ ধাৰ লওঁতাই যথাযথভাৱে সদায় পালন কৰিব লাগে অন্যথা ই অন্যায় কৰা হ'ব ই এক চিম্পল বিষয় সেই দৃষ্টিভংগীৰে আমি দিনক বুজিব লাগিব যেহেতু আল্লাহে আমাক এক বিশাল নিয়ামতৰ সাগৰৰ মাজত আমাক ভৰাই ৰাখিছে আমি উশাহ নিশাহ লওঁতেও যি অক্সিজেন লৈছোঁ আমি উশাহ নিশাহত বা আমি খাদ্য খাইছোঁ আমি শুইছোঁ আমি খোজ কাঢ়িছোঁ আমি কথা পাতিছোঁ প্ৰত্যেকটো বিষয়ে প্ৰকৃততে আল্লাহৰ নিয়ামত আল্লাহে আমাক দি আছে আল্লাহে দি আছে আমি ৰিচিভ কৰি আছোঁ গতিকে আল্লাহ হৈ গ'ল আমাৰ মালিক আৰু আমি হৈ গ'লো আল্লাহৰ গোলাম গতিকে এজন গোলাম এজন মালিকৰ ওচৰত কেনেধৰণে থাকিব লাগিব তেওঁ সদায় নত হৈ থাকিব লাগিব সদায় হাম্বল হৈ থাকিব লাগিব সদায় বিনয়ী হৈ থাকিব লাগিব কিয়নো আল্লাহৰ অসংখ্য নিয়ামত আমি 24/7 আমি আল্লাহৰ পৰা লৈ আছোঁ গতিকে আল্লাহৰ পৰা আমি লোৱা এই নিয়ামতৰ প্ৰতিদানটো আমি আল্লাহক কেছ টকা ঘূৰাব নালাগে আমি কি কৰিব লাগিব
আল্লাহে আমাক এই নিয়ামত দিয়াৰ ক্ষেত্ৰত যি লেনদেনৰ যি এগ্ৰিমেণ্ট, সেই এগ্ৰিমেণ্ট হৈছে আল কোৰাণ। আল কোৰাণত আমাক যেনেধৰণে থাকিবলৈ কৈছে, আমাৰ নফছ আমাক যেনেধৰণে পৰিষ্কাৰ কৰিবলৈ কৈছে, আমাৰ চাইকি যেনেধৰণে আমাক পৰিষ্কাৰ কৰিবলৈ কৈছে, আমাক এক বিশাল মনৰ যেনেধৰণে হ'বলৈ কৈছে, আমি তেনে হ'ব লাগিব। গতিকে প্ৰিয় দৰ্শকবৃন্দ, দিন শব্দ আমি বুজিবলৈ হ'লে আমি পৃথিৱীৰ এই লেনদেনৰ বিষয়টো যদি আমি ব্ৰেইনত লৈ আমি আল্লাহ যিহেতু আমাৰ মালিক আৰু আমি গোলাম, আমি সূৰা ফাতিহাত সদায় কৈ আছোঁ যে মালিকি ইয়াউমিদ্দিন ইয়্যাকা না'বুদু, যে আমি একমাত্ৰ তোমাৰেই গোলামী কৰোঁ। তোমাৰেই গোলামী কৰোঁ বোলা কোৱা কথাটো কেইজনে সঁচা কথা কৈছে? কাৰণ আল্লাহৰ গোলামী কৰিবলৈ হ'লে আল্লাহৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ কিতাপ আল কোৰাণ অনুসৰি আমি চলিব লাগিব। পৃথিৱীৰ কেইজন মানুহ এই টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ ওপৰত আছে? সকলো ধৰ্মাৱলম্বী লোকৰ, আমাৰ মুছলিম সম্প্ৰদায়ৰ যিমান ফিৰকা আছে, প্ৰত্যেকে নিজা নিজা ইমামৰ কিতাপ, আন আন সম্প্ৰদায়ৰ লোকসকলে তেওঁলোকৰ ধৰ্মীয় কিতাপ, প্ৰত্যেকেই ধৰ্মীয় কিতাপৰ গোলামী কৰি আছে। আল্লাহৰ কিতাপৰ গোলামী কৰা লোকৰ সংখ্যা একেবাৰেই নগণ্য। গতিকে আমি যে আল্লাহক কৈ আছোঁ যে ইয়্যাকা না'বুদু, সদায় মিছা কথা কৈ আছোঁ। আমি আল্লাহৰ ক'ত গোলামী কৰিছোঁ? গোলামী কৰিবলৈ হ'লে আল্লাহৰ টাৰ্মছ এণ্ড কণ্ডিশ্যনৰ যি আল কোৰাণ আমাৰ মাজলৈ পঠিয়াইছে, সেই কোৰাণ আমি জানিব লাগিব, শিকিব লাগিব, বুজিব লাগিব। আল্লাহৰ নিয়ামত খাই আমি বেলেগ আন কাৰো আমি গোলামী কৰিব নোৱাৰিম। গতিকে দিন শব্দই আমাৰ যি জীৱন ব্যৱস্থা, ৱে অফ লাইফ আমাক কেনেকুৱা হ'বলৈ কৈছে, এজন ধৰুৱা হিচাপে, এজন গোলাম হিচাপে আমি যেনেকৈ সদায় আল্লাহৰ ওচৰত নত হৈ থাকিব লাগিব, বিনয়ী হৈ থাকিব লাগিব, অহংকাৰৰ কোনো স্থান থাকিব নালাগিব, দাম্ভিকতাৰ কোনো স্থান থাকিব নালাগিব, সদায় আমি নত হাম্বুল হৈ থকা যি জীৱন পদ্ধতি, সেই পদ্ধতিটোকে দিন বুলি কৈছে। দ্বিতীয় শব্দটিলৈ আহোঁ, ইছলাম। আল্লাহে কোৰাণ মজিদত আল ইছলাম নিৰ্দিষ্ট কৰিছে। এতিয়া গৰিষ্ঠ সংখ্যক অনুবাদতে আমি পুনৰ কৈছোঁ, আমি দিন ইছলাম বুলি কোৱাৰ লগে লগে ইছলাম ধৰ্ম, ইছলামটো আমি আৰবিতেই কৈ আছোঁ। দিনক আমি ভুলকৈ আমি অনুবাদ ধৰ্ম বুলি কৰিছোঁ, ঠিক আছে, কিন্তু ইছলামটোক ইছলামৰ জেগাতে ৰাখিছোঁ। কিয় আমি অনুবাদ কৰা নাই? আমাৰ মূল অসুবিধাখিনি তাতেই হৈ আছে। গতিকে দিন শব্দৰ অৰ্থ ধৰ্ম নহয়, কোনো ৰিচুৱেলছৰ কথা আল্লাহে কোৰাণ মজিদত ক'তো নাই কোৱা। আল্লাহে সদায় নফচিয়াতি বিষয়ত কথা কৈ আছে, নফচ পৰিষ্কাৰ কৰাৰ কথা কৈছে, আৰু এইটো কৰিবলৈ যাওঁতে আল্লাহ যিহেতু আমাৰ মালিক, আমি গোলাম, আমি সদায় বিনয়ী হৈ আমাৰ জীৱন আমি পৰিচালনা কৰাটোৱেই হৈছে দিন। ইছলাম শব্দৰ অৰ্থ হৈছে, আমি যদি আৰবিত কওঁ আল ইছলাম, ইংৰাজীত যদি কওঁ পিচ, অসমীয়াত যদি কওঁ শান্তি, ইহুদীসকলে কয় শ্বেলন, অৰ্থ একেটাই। অৰ্থ একেটাই। ইছলাম, আমি যে ইজনে সিজনক লগ পালে যে আমি চালাম দিওঁ, অসমীয়া অৰ্থ কি? যে তোমাৰ ওপৰত আল্লাহৰ ৰহম, শান্তি বৰ্ষিত হওক। চালাম শব্দৰ অৰ্থ হৈছে শান্তি। চালামৰ পৰাই আহিছে ইছলাম। গতিকে কোৰাণ মজিদৰ ৩ নং সূৰাৰ 19 নং আয়াতত আল্লাহ সুবহানাহু ওয়া তাআলাই কৈছে যে ইন্নাদ দীনা ইনদাল্লাহি আল ইছলামা। আয়াতৰ এই অংশ আমি খুব গভীৰভাৱে আমি চিন্তা কৰোঁ আহক। আল্লাহে নিশ্চয়তা দি কৈছে যে ইন্নাদ দীনা, নিশ্চিতভাৱে যে ৱে অফ লাইফটো য'ত হাম্বলনেছ থাকিব লাগিব, য'ত দাম্ভিকতা থাকিব নোৱাৰে, তেনেধৰণৰ ৱে অফ লাইফটো ইনদাল্লাহি, আল্লাহৰ ঈশ্বৰৰ আল ইছলামা, সেইটো হৈছে শান্তি। গতিকে ইয়াত ক'ত ধৰ্মীয় ৰীতি নিয়মৰ কথা আহিলে ইছলামত? ইছলাম শব্দৰ অৰ্থ হৈছে শান্তি। ইছলাম কোনো এক বিশেষ ধৰ্মাৱলম্বী লোকৰ মনোপলি শব্দ নহয়। কোনো চৌদি আৰবৰ কাৰণে ই এটি মনোপলি বিষয় নহয়। মানুহ মাত্ৰেই শান্তিকামী
তথাপিও কিন্তু আমি অশান্তিৰ মাজত আছোঁ। কিয়? আমি ইছলাম বুজি পোৱা নাই, আমি দিন বুজি পোৱা নাই। পৃথিৱীৰ কোন সম্প্ৰদায়ৰ মানুহে প্ৰকৃততে শান্তি নিবিচাৰে? প্ৰত্যেকেই শান্তি বিচাৰে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, ইছলাম শব্দৰ দ্বাৰা আল্লাহ সুবহানাহু তাআলাই শান্তি বিচাৰিছে। আল্লাহৰ ওচৰত একমাত্ৰ জীৱন ব্যৱস্থাটো হৈছে শান্তি। য'ত শান্তি ত'ত ইছলাম, য'ত শান্তি নাই ত'ত ইছলাম নাই। একেবাৰে স্পষ্ট। এই শান্তিৰ মাজত থাকিবলৈ হ'লে আমাৰ চৰিত্ৰ আমি তেনেধৰণৰ গঢ় দিব লাগিব। টকা পইচাই, ধন সম্পদে, গাড়ী ঘোঁৰাই কিন্তু শান্তি আনিব নোৱাৰে। শান্তি বিষয়টো হৈছে অন্তৰৰ ভিতৰৰ বিষয়। অন্তৰৰ ভিতৰৰ শান্তি পাবলৈ হ'লে আমাৰ অন্তৰ বহল হ'ব লাগিব। অশান্তি ক'ৰ পৰা আহে? ইজনে সিজনৰ মাজত হোৱা বিভিন্ন ধৰণৰ বিবাদৰ পৰা সদায় অশান্তি আহে। গতিকে এনেধৰণৰ বিবাদ পৰিহাৰ কৰিব লাগিব। বিবাদ হ'লেও আমি মানুহক ক্ষমা কৰিব পাৰিব লাগিব। ক্ষমা যদি আমি নকৰোঁ তেন্তে সেই দুজন মানুহৰ মাজত কেতিয়াও শান্তি নাহে। অৰ্থাৎ ইছলাম নাই। শান্তি থাকিলেহে ইছলাম। মই পুনৰ কৈছোঁ, কোনো মনোপলি এটি শব্দ নহয়। কিয় আমি ইয়াক অসমীয়ালৈ অনুবাদ কৰা নাই, ইংৰাজীলৈ আমি পিচ বুলি কিয় অনুবাদ কৰা নাই? কিয় প্ৰতিটো অনুবাদতে ইয়াক ইছলাম ইছলাম বুলি লিখা হৈ গৈছে? কিয়নো শান্তি বুলি যেতিয়াই লিখি দিব, যেতিয়াই মানৱতাৰ কথা পাতিব, তেতিয়াই কি হ'ব? পৰম্পৰাগতভাৱে চলি অহা সকলো ধৰণৰ ধৰ্মীয় ব্যৱসায় নোহোৱা হৈ যাব। কাৰণ শান্তি যেতিয়া বুজি পাব, আল্লাহৰ কিতাপ যেতিয়া বুজি পাব, মানুহ যেতিয়া বিশুদ্ধ হ'ব, পৰিশুদ্ধ হ'ব, তেতিয়া এক শ্ৰেণীৰ মাটিৰ তলত ভৰি নোহোৱা হৈ যাব। এই কথাবোৰ আমি ইয়াতকৈ আৰু ভিতৰলৈ আমি ক'ব বিচৰা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি দিন শব্দ আপোনালোকৰ আগত দাঙি ধৰিলোঁ। এনে এক জীৱন ব্যৱস্থা য'ত দাম্ভিকতাৰ স্থান নাই। মই বুলি কোনো গৌৰৱৰ কথা নাই। এইটো মোৰ ঘৰ, এইটো মোৰ গাড়ী, এইটো মই কৰিছোঁ, এই টকা মই কামাইছোঁ, এনেধৰণৰ কথা কোৱা লোক দিনত নাই। যিকোনো ধৰণৰ অশান্তিৰ লগত জড়িত লোক ইছলামত নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকৰ মাজত দুটিমান আয়াত চৰ্চা কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি আনিছোঁ 6 নং সূৰাৰ 125 নং আয়াতটিৰ মাজলৈ আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। 6 নং সূৰা আল আনামৰ 125 নং আয়াতটিত আল্লাহ সুবহানাহু তাআলাই কৈছে যে ফামান ইউৰিদিল্লাহু, চাওক, আল্লাহৰ এই পথত আহিবলৈ হ'লে আল্লাহে কাকো ডিঙিত ধৰি চুচুৰাই নানে। আমাৰ ভিতৰৰ পৰা আমাৰ যিসমূহ নবী ৰসুল আল্লাহৰ যিসমূহ ভাইব আহি থাকে, সেই ভাইববোৰক আমি ৰেছপন্দ দিব লাগিব। শয়তানৰ ভাইবক আমি ডমিনেট কৰিব লাগিব। এনেধৰণৰ যিসকলে চেষ্টা কৰিব তেওঁলোকক আল্লাহে পথ দেখুৱাব। গতিকে এনেধৰণৰ যিসকলে চেষ্টা কৰিব নিজক পৰিশুদ্ধিৰ বাবে, যাত্ৰা কৰিবৰ বাবে, সালাত কায়েম কৰিবৰ বাবে, অৰ্থাৎ কমিউনিকেশ্যন কৰিবৰ বাবে আল্লাহৰ কিতাপৰ সৈতে, আল্লাহৰ সৈতে যিসকলে সালাত কায়েম, সালাত মানে নামাজ নহয়, আমি সদায় কৈ আহিছোঁ যে কমিউনিকেশ্যন, যিসকলে এনেধৰণৰ কমিউনিকেশ্যন কৰিব বিচাৰিব, ফামান ইউৰিদিল্লাহু, গতিকে তেনে লোকসকলৰ ক্ষেত্ৰত গতিকে মান, যাক ইউৰিদিল্লাহু, আল্লাহে ইচ্ছা কৰিব, প্ৰথমতে তেওঁ আগবাঢ়িব লাগিব। এই কথাখিনি আমি কৈছোঁ। ইউৰিদিল্লাহু, আল্লাহে ইচ্ছা কৰিব, আন ইয়াহদিয়াহু, যে তেওঁক পৰিচালনা কৰাৰ বাবে। আল্লাহে যেতিয়া কাৰোবাৰ প্ৰতি ইচ্ছা কৰিব, কাৰণ তেওঁ চেষ্টা কৰাৰ দিশটো আল্লাহ সুবহানাহু তাআলা অৱগত হ'ব। অৱগত হোৱাৰ লগে লগে আল্লাহে তেওঁক কি কৰিব? ইচ্ছা কৰিব যে ইয়াক পৰিচালনা কৰা যাওক,
আমি হিদায়ত বুলি কৈ বস্তুবোৰ আমি ভিতৰত ৰাখিলে নহ'ব। হিদায়ত পৰিচালনা, গাইডেন্স। গতিকে আল্লাহে কৈছে যে ফামান ইউৰিদিল্লাহু আন ইয়াহদু, গতিকে আল্লাহে যাক পৰিচালনা কৰাবৰ বাবে, যাৰ পৰিচালক আল্লাহ হ'ব, যাৰ প্ৰতি আল্লাহ ইচ্ছা কৰিব, ইয়াছৰাহ সাদৰাহু লিল ইছলামি। চাওক, ইয়াছৰাহ তেওঁক বহলাই দিব, সাদৰাহু তেওঁৰ অন্তৰ। এই সাদাৰ মানে তেওঁৰ চেষ্টটো ডাঙৰ কৰি তেওঁ বডি বিল্ডাৰ নবনায়, ভিতৰত থকা হাৰ্টটোক তেখেতে ভাল কৰি নিদিয়ে। তেওঁৰ যিটো অন্তৰ, চাইকি আছে, বিবেক আছে, সেই বিবেকটোক বহল কৰি দিব। কিহৰ প্ৰতি? লিল ইছলামী, শান্তিৰ প্ৰতি। কোন ধৰ্মৰ কথা নহয় ইয়াত, শান্তিৰ প্ৰতি। গতিকে ইছলামত থাকিবলৈ হ'লে অন্তৰ ডাঙৰ আল্লাহে কৰি দিব লাগিব। অন্তৰ ডাঙৰ মানুহে কাৰোবাক মাফ কৰিব পাৰিব। অন্তৰ ডাঙৰ মানুহে দুখীয়া নিচলাৰ প্ৰতি দান খায়ৰাত কৰিব পাৰিব। অন্তৰ ডাঙৰ মানুহে কেতিয়াও অহংকাৰ নকৰে। অন্তৰ ডাঙৰ মানুহে কেতিয়াও ফাসাদ সৃষ্টি নকৰে। অন্তৰ ডাঙৰ হ'লেহে আমি ইছলামত থাকিব পাৰিম। কোনো ধৰ্মীয় পৰম্পৰা কৰি আমি ইছলামত থকাৰ কথা কোৰাণত কোৱা নাই। গতিকে আল্লাহে যাক ইচ্ছা কৰিব তেওঁৰ অন্তৰ প্ৰশস্ত কৰি দিব। কিহৰ প্ৰতি? লিল ইছলামী, শান্তিৰ প্ৰতি। চাওক, ওয়ামান ইউৰিদ আন ইউদিল্লাহু, আৰু যিসকল নিবিচাৰিব, গতিকে আল্লাহে যিসকলক তেনেধৰণে পৰিচালনা কৰিব নিবিচাৰিব তেওঁতো ভ্ৰষ্ট হ'বই। আল্লাহে কৈছে ইয়াজআল সাদৰাহু দাইকান হাৰাজান কাআন্নামা ইয়াশাদ্দাউ ফিস সামাই। মূল কথাটো হৈছে আয়াতৰ এনেধৰণৰ যে ইছলামত আল্লাহে যাক পৰিচালনা কৰিব বিচাৰিব তেওঁৰ আল্লাহে অন্তৰ বহল কৰি দিব। তেওঁ তেতিয়া অনায়াসে তেখেতৰ মনৰ যিমান ধৰণৰ কৰাপশ্যন, কোনো দুৰ্নীতি, মিছা কথা, বেয়া কাম, সকলোবোৰৰ পৰা তেওঁ আঁতৰি যাব। যিহেতু পৰিচালক আল্লাহ, তেওঁৰ অন্তৰ ডাঙৰ হৈ যাব, মানুহক ক্ষমা কৰিব। অৰ্থাৎ তেওঁ ইছলামত আহিব, ইছলামত থাকিব। ইয়াত কোনো দাড়ি ৰখাৰ কথা, টুপি পিন্ধাৰ কথা, নামাজ পঢ়াৰ কথা কোৱা নাই, কিন্তু শান্তিৰ কথা কৈ আছে। এই কথাটোৱে আমি এম্ফেচাইজ কৰিব বিচাৰি আছোঁ। কিন্তু যিসকলে নিবিচাৰিব তেওঁলোকৰ অন্তৰ আল্লাহে এনেকুৱা কঠোৰ কৰি দিব যে এই আপাৰ ষ্টেজত, হাই কনচিয়াছনেছত তেওঁ কেতিয়াও যাবই নোৱাৰিব। তেতিয়া তেওঁৰ পৰিচালক হ'ব মনৰ ভিতৰত থকা ইবলিছ, মনৰ ভিতৰত থকা শয়তান। তেওঁ তেতিয়া কি ভাল দেখিব? কৰাপশ্যনটো সদায় ভাল দেখিব। তেওঁ টকা পইচা তেওঁৰ বাবে হৈ যাব অলংকাৰ। পৃথিৱীয়ে হৈছে জয় কৰাটোৱে তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য হৈ যাব। যেতিয়া শয়তান পৰিচালক হ'ব, ভিতৰৰ শয়তানৰ ভাইবটোক যেতিয়া ৰেছপন্ড কৰিব, সেই মানুহ কেতিয়াও ইছলামত থাকিব নোৱাৰে। ইছলামৰ কাৰণে অন্তৰ বহল হ'ব লাগিব। অন্তৰ বহল মানে চাইজৰ বহল নহয়। মই পুনৰ কৈছোঁ, মানুহক ক্ষমা কৰা, মানুহক দান কৰা, সকলো ধৰণৰ কাজিয়া পেচাল বিশৃংখলতাৰ পৰা আঁতৰি যোৱা, কেনেকৈ নিজক শান্তিত ৰাখিব পাৰে, ঘৰত শান্তি ৰাখিব পাৰি, সমাজত শান্তি স্থাপন কৰিব পাৰি, দেশত শান্তি স্থাপন কৰিব পাৰি। কোনো ধৰণৰ আমাৰ যিমানবোৰ অশান্তি পৃথিৱীত চলি আছে, ধৰ্মক লৈ হিন্দু মুছলিমৰ মাজত আমাৰ যেনে ধৰণৰ ৰাজনৈতিক কথা বতৰাবোৰ চলি আছে, এই কথা বতৰাসমূহৰ মাজত ইছলাম ক'তোৱেই নাই। য'ত শান্তি নাই ত'ত ইছলাম নাই। সেই প্ৰিয় দৰ্শকবৃন্দ, দুটি খুব গুৰুত্বপূৰ্ণ শব্দ আমি আপোনালোকৰ আগত এনালাইচিছ কৰাৰ চেষ্টা কৰিলোঁ। এটি হ'ল আদ-দ্বীন, ৱে অফ লাইফ। আমি হাম্বল হ'ব লাগিব, আমি দাম্ভিকতা পৰিহাৰ কৰিব লাগিব। আমাৰ আল্লাহ মালিক যিহেতু, আমি আল্লাহৰ ধাৰ খাই বহি আছোঁ, আমি ধৰুৱা হয়। গতিকে আমি ইয়াত উফাইদাং মৰাৰ কোনো আমাৰ স্কোপ নাই। আমি খুব প্ৰাউড হৈ আমি টকা ঘটি আমি ফুটনি কৰাৰ আমাৰ কোনো স্থান নাই। তেনে লোকসকল দিনত নাই। আৰু য'ত শান্তি নাই ত'ত ইছলাম নাই। কোৰাণ মজিদৰ কোনো স্থানতে কোনো ধৰ্মীয় পৰম্পৰাক ইছলাম বুলি কোৱা নাই। ইছলাম মানে শান্তি। আমাৰ আহ্বান, আপোনালোকে য'তেই ইছলাম পাব ত'তেই আপোনালোকে ইছলামক শান্তি বুলি মনলৈ আনক। যিহেতু ইয়াৰ অৰ্থ হৈছে শান্তি, তেতিয়াই কি হ'ব? সমাজৰ বৈষম্যতা নাইকিয়া হৈ যাব, ইটো সিটোৰ মাজত আমাৰ ভেদাভেদ নাইকিয়া হৈ যাব,
আমাৰ মাজত এখন সুস্থ আৰু সবল সমাজ গঢ় লৈ উঠিব, আমাৰ মানসিকতা শুদ্ধ হ'ব। এই হৈছে আল্লাহৰ কিতাপৰ লক্ষ্য আৰু উদ্দেশ্য। আলহামদুলিল্লাহ, অতি গুৰুত্বপূৰ্ণ এটি কমন বিষয় আমি সাৰ্বজনীনভাৱে সকলো লোকৰ বাবে আমি আগবঢ়োৱাৰ চেষ্টা কৰিলোঁ। আমি আহ্বান জনাম, বিষয়বস্তুৰ গুৰুত্ব উপলব্ধি কৰি আপোনালোকে চিন্তা চৰ্চা কৰক। এই ধৰ্ম বুলি লৈ আমাৰ মাজত হাই কাজিয়া কৰি বৈষম্যতাৰ সৃষ্টি কৰি একো লাভ নাই। ধৰ্ম মানুহৰ সৃষ্টি, আল্লাহে ধৰ্ম সৃষ্টি কৰা নাই। কোৰাণ মজিদ কোনো এক বিশেষ ধৰ্মাৱলম্বীৰ ধৰ্মীয় গ্ৰন্থ নহয়, ই হৈছে এখন সাৰ্বজনীন গ্ৰন্থ, সমগ্ৰ মানৱ জাতিৰ বাবে আল্লাহ সুবহানাহু ওয়া তাআলাই প্ৰেৰণ কৰিছে। আলহামদুলিল্লাহ। ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله. سلام عليكم.